বিশেষভাৱে মই ধন্যবাদ জনাম যে আমাৰ তৃণমূল পৰ্যায়ৰ যিসকল টিএমপিকে এমএমকেৰ কৰ্মকৰ্তা আছিল, যিসকল কৰ্মকৰ্তাই দিনে ৰাতিয়ে প্ৰায় 3 মাহ ধৰি এই দশম যি মিচিং যুৱ মহোৎসৱ সফলতাৰে আয়োজনৰ উদ্দেশ্য কৰি যিসকলে কাম কাজ কৰিছিল তেখেতসকলক মই প্ৰথমে আপোনালোকৰ জৰিয়তে মই আজি ধন্যবাদ জনাব বিচাৰিছোঁ। মিচিং ইয়থ ফেষ্টিভেল অনুষ্ঠিত কৰোঁ আমাৰ গাঁৱৰ ৰাইজৰ দান বৰঙণিৰে। ইয়াত আমাৰ 10,000 ডেলিগেট কলা কৌশলীসকল গাঁৱৰ পৰা যিসকল কলা কৌশলীয়ে ইয়াতে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে আহিছিল, তেখেতসকলৰ যি 5 দিনীয়া দিনত 2 সাঁজকৈ যদি ভাত খাইছিল, সেই ভাতৰ যি চাউল বা চব্জি বা গাহৰি বা যি খোৱা বোৱাৰ সামগ্ৰী আছিল, সেই সামগ্ৰীসমূহ আমি গাঁৱৰ পৰা সংগ্ৰহ কৰিছিলোঁ। আৰু সেই সংগ্ৰহ কৰা সময়ত সেই আমাৰ তৃণমূল পৰ্যায়ৰ আমাৰ যিসকল কৰ্মীয়ে সেই সংগ্ৰহ কৰা কামত যদি নিয়োগ নোহোৱা হ'লে আমি এই 10,000 ল'ৰা ছোৱালীবোৰে ইয়াত খোৱা বোৱাৰ ব্যৱস্থাপনাটোত আমাৰ ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি হ'লহেঁতেন। তো মই প্ৰথমে আপোনালোকৰ জৰিয়তে সেই তৃণমূল কৰ্মকৰ্তাসকলক টিএমপিকে এমএমকে মিমেকাবাঙৰ কৰ্মকৰ্তাসকলক এই সফলভাৱে যে আমাৰ দশম যুৱ মহোৎসৱ সামৰণি পৰিল, তাৰ প্ৰথম ক্ৰেডিট মই সেইসকল কৰ্মকৰ্তাকে দিব বিচাৰিম। আৰু ভলণ্টিয়াৰ্ছে 2,000 ভলণ্টিয়াৰ্ছে ইয়াত 1 সপ্তাহ 10 দিনকৈ ধৰি কাম কাজ কৰি এটা ধুনীয়াকৈ ইয়াক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাত সহযোগ কৰাৰ কাৰণে মই ভলণ্টিয়াৰসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে নিশ্চিতভাৱে গম পাইছেই যে আমাৰ এই দশম মহোৎসৱত আমাৰ অপেন ছেশ্যনৰ দিনা 30 জানুৱাৰী 30 তাৰিখে আমাৰ দেশৰ গৃহমন্ত্ৰী ইয়াতে অমিত শ্বাহ উপস্থিত আছিল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী উপস্থিত আছিল, ইউনিয়ন মিনিষ্টাৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত উপস্থিত আছিল, আমাৰ শিক্ষামন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু বহুতো বিশিষ্ট ব্যক্তিসকল আমাৰ ইয়াত উপস্থিত আছিল। আৰু তেখেতসকল উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটোক আৰু এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হিচাপে চিহ্নিত কৰালে, তাৰ কাৰণেও আমাৰ দেশৰ গৃহমন্ত্ৰীক আমি আজি আনুষ্ঠানিকভাৱে টিএমপিকেৰ তৰফৰ পৰা আমি আৰু এমএমকে মিমেকাবাঙৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকলে আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে তেখেতসকলক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মিচিং জাতিটোৰ যিটো কলা সংস্কৃতিৰ কথা, মিচিং জাতিটোৰ একতা ঐক্যৰ কথা আমি কৈ আহিছোঁ, এটা শৃংখলাবদ্ধ মিচিং সমাজ গঢ়াৰ দিশে টিএমপিকে লক্ষ্য লৈ আগবাঢ়িছিল। সেই গোটেই কথা বতৰাবোৰক তেখেতসকলে আজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ দিশে তেখেতসকলে দায়িত্ব হিচাপে লৈ আগবঢ়াই নিছিল। তাৰ কাৰণে মই